হয়, এনিভাৰত 24 চাই থকা সমূহ দৰ্শকক মই স্বাগতম জনাইছোঁ। হয়, মই বৰ্তমান উপস্থিত আছোঁ মাকুম পথাৰ পঞ্চায়তৰ অন্তৰ্গত 1 নং মাকুম পথাৰত। আৰু মই যিডোখৰ ঠাইত বৰ্তমান উপস্থিত আছোঁ, ক'ব গ'লে এজন দুৰ্ভগীয়া ব্যক্তিয়ে আজি পৰ্যন্ত এটা ঘৰ পঞ্চায়তৰ ফালৰ পৰা এটা ঘৰ পোৱা নাই। তেওঁ যি এটা জৰাজীৰ্ণ অৱস্থাত তেওঁ আছে, মোৰ সতীৰ্থক মই অনুৰোধ কৰিম তেওঁ সমগ্ৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। এইটোৱে হৈছে সেই দুৰ্ভগীয়া ব্যক্তিজনৰ ঘৰ। এটা সাধাৰণ এখন চালি ঘৰ বুলিবলৈ মাত্ৰ এটা চালি। সেই চালিখনৰ তলতে এইজন ব্যক্তিয়ে তেওঁ বসবাস কৰি আছে। আজি বছৰ ধৰি তেওঁ ইয়াত বসবাস কৰি আছে। আজি পৰ্যন্ত মাকুম পথাৰ পঞ্চায়তৰ প্ৰতিনিধিয়ে আহি ইয়াত উপস্থিত হোৱা নাই, তেওঁ খবৰ লোৱা নাই। কিমান কষ্টত তেওঁ আজি জীৱন যাপন কৰিব লগা হৈছে, কি ধৰণে তেওঁ ইয়াত আছে, কোনো এজন প্ৰতিনিধি আহি ইয়াত উপস্থিত হোৱা নাই, তেওঁ খবৰ লোৱা নাই। আৰু পোনে পোনে মই তেওঁৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। হয় দাদা, আপোনাৰ নামটো? বুবুল সিং। আপুনি যিহেতু ইমান কষ্টৰে ঘৰ বুলিবলৈ একোৱেই নাই, মাত্ৰ এখন চালি আছে, সেই চালি তলতে আপুনি বৰ্তমান বসবাস কৰি আছে। কিমান দিনৰ পৰা কৰি আছে? 15 বছৰ হ'ল। 15 বছৰ আপুনি ইয়াতে আছে। যিহেতু মাকুম পথাৰ পঞ্চায়তৰ কোনোবা প্ৰতিনিধি বা কোনোবা ব্যক্তি আপোনাৰ ওচৰলৈ আহিছিলে নে আজিলৈকে? অহা নাই, কোনো এজন অহা নাই ব্যক্তি। আপুনি আবেদন কৰিছিলে নে পঞ্চায়তত যে কিয় আপুনি ইমান কষ্টৰে ইয়াত আছে, কিয় এটা ঘৰ আপুনি পাবলগীয়া এটা ঘৰ আপুনি পোৱা নাই? কোৱা নাই। এতিয়া আপুনি কি আহ্বান জনাব? অকম যে মোৰ লাগে ঘৰ এটা লাগে। আপুনি চৰকাৰৰ পৰা বেলেগ কিবা সুবিধা পাইছেনে এতিয়ালৈকে? পোৱা নাই। আপুনি একোৱেই সুবিধা পোৱা নাই? হয়, ধন্যবাদ জনাইছোঁ। এইজনে হৈছে সেইজন বুবুল, তেখেতৰ নাম বুবুল। তেওঁ এতিয়া বৰ্তমান এই চালি তলতে তেওঁ বসবাস কৰিব লগা হৈছে। আৰু মোৰ সতীৰ্থক দেখাবলৈ চেষ্টা কৰিম, ইয়াতে তেওঁ নিজৰ খাদ্য সামগ্ৰী ইয়াতে বনাই আৰু ইমান কষ্টৰে তেওঁ ইয়াত বসবাস কৰিব লগা হৈছিলে। এতিয়া বৰ্তমান আপোনাৰ ঠাণ্ডা দিন আহি পাইছে, তেওঁ যথেষ্ট কষ্ট পাইছে ইয়াত। আজি 15 বছৰৰ পৰা তেওঁ এনেদৰে জীৱন যাপন কৰিব লগা হৈছে। এই চালি তলতে তেওঁ ইমান কষ্টৰে তেওঁ জীৱন যাপন কৰিব লগা হৈছে। তেখেতৰ লগত আৰু কিছু কথা আমি পাতিবলৈ চেষ্টা কৰিম। কিছু কথা, আপোনাৰ পৰিয়ালত কোন কোন আছে? পৰিয়ালত বৰ্তমান মোৰ ভাই বোৱাৰী আছে, দুটা ল'ৰা আছে। হয়, তেওঁলোকেও আপুনি যিহেতু ইয়াত আছেহি বা তেওঁলোকেও গৈ পঞ্চায়তক কোনো ধৰণৰ একো কিবা আহ্বান জনাইছে নেকি বা আবেদন জনাইছে নেকি? জনা নাছিলো। কোনো আপোনাৰ নাই জনা? আপুনি ইয়াত বৰ্তমান অকলশৰীয়াকে থাকে? অকলে থাকো। আজি 15 বছৰে আপুনি ইয়াত অকলশৰীয়াকে আছে? হয়, এয়া তেখেতৰ ভাষ্য। তেখেতে আজি 15 বছৰৰ পৰা ইমান কষ্টৰে তেখেতে ইয়াত অকলশৰীয়াকে জীৱন যাপন কৰিব লগা হৈছে। মোৰ সতীৰ্থ সমগ্ৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছে, কিদৰে তেওঁ ইমান কষ্টত আজি 15 বছৰ তেওঁ ইয়াত এখন চালি তলত তেওঁ নিজৰ থাকিব লগা হৈছে। কোনো ধৰণৰ একো সা সুবিধা বৰ্তমান তেখেতে একো পোৱা নাই। তেখেতে মাকুম পথাৰ পঞ্চায়তৰ তৰফৰ পৰা একো এটা সুবিধা পোৱা নাই। কোনো তেওঁ এটা অকল ঘৰ বুলিয়ে নহয়, তেওঁ চাব গ'লে তেওঁ কোনো ধৰণৰ একো সুবিধাই পোৱা নাই। প্ৰশ্ন হ'ল, কিয় মাকুম পথাৰ পঞ্চায়তৰ প্ৰতিনিধি আজিলৈকে কিয় এই মানুহজনৰ যি দুখ, যি কষ্ট, কিয় তেওঁলোকৰ চকুত পৰা নাই? কিয় তেওঁলোকে এবাৰো আহি এই ব্যক্তিজনৰ খবৰ লোৱা নাই? যিহেতু আপোনাৰ দেখিবলৈ পোৱা গৈছে, আপোনাৰ কিছুদিনৰ পাছত পঞ্চায়তৰ আপোনাৰ নিৰ্বাচন হ'ব। হয়তো তেতিয়া তেওঁলোকে আহি মানুহজনৰ খবৰ ল'ব, এদিন ল'ব বা দুদিন ল'ব। তাৰপিছত তেওঁ একেই অৱস্থাত তেওঁ থাকিব লাগিব। আজি 15 বছৰে তেওঁ সেইভাগে ইয়াত জীৱন যাপন কৰিব লগা হৈছে। নিৰ্বাচনৰ আগত তেওঁলোকে তেওঁলোকে ভোটৰ কাৰণে তেওঁলোকে আহিব নেকি? কিয় এই মানুহজনে ইমান কষ্টত থাকিব লগা হৈছে? মাকুম পথাৰ পঞ্চায়তৰ যি নিৰ্বাচনত, সেই নিৰ্বাচনত তেওঁলোকে আহি ইয়াত এই মানুহজনৰ খবৰ ল'ব, এদিন ল'ব, দুদিন ল'ব। তাৰপিছত তেওঁ আকৌ একেই ধৰণে আজি 15 বছৰ যেনেকে অতিবাহিত কৰিব লগা হৈছে, ভৱিষ্যতলৈও তেওঁ অতিবাহিত কৰিব লাগিব। তেওঁ আহ্বান জনাইছে যে মাকুম পথাৰ পঞ্চায়তৰ যিখিনি প্ৰতিনিধি আছে, তেওঁলোকে আহি ইয়াত যাতে তেওঁৰ অন্তত এটা ঘৰ তেওঁক যাতে প্ৰদান কৰে। মাৰ্ঘেৰিটাৰ পৰা মই অভিজিত কাকতি, এনিভাৰত 24। জুবিন গাৰ্গৰ
গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ